নমস্কাৰ ভিডিঅ'টো প্ৰথমতে কৰিছোঁ যে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আনে চাব পৰাকৈ কাৰণ কেতিয়াও মই কোনো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নকওঁ কাৰণ মোৰ বিষয় তেনেকুৱা ধৰণৰ নহয় যে লাইক কমেণ্ট ভিউজ শ্বেয়াৰ এইবিলাক নহয় কাৰণ আজি এইটো কথাটো কৈছোঁ কাৰণ মই জীৱনত যদি কিবা ভাল কাম কৰিছিলোঁ তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ 1 নম্বৰৰ ভাল কামটো এইটোৱেই হ'বলৈ গৈ আছে আৰু সেই কামটো আপোনালোকে জানেই যে মই নাজিৰালৈ বুলি অৰ্থাৎ শিৱসাগৰলৈ বুলি প্ৰায় 250জন ছাত্ৰ ছাত্ৰীৰ বাবে স্কুলীয়া সামগ্ৰী লৈ যাবলৈ ওলাইছোঁ আৰু গোটেই এই টেম্পুখন দেখিছেনে গোটেই টেম্পুখন ফুল লোড হৈ গৈছে যে ইয়াতে বস্তু আছে যিখিনি বস্তু আনিছোঁ আৰু কথাখিনি এনেকৈ ভাবিছিলোঁ যে স্কুলীয়া ছাত্ৰগৰাকীৰ স্কুলৰ বেগটোৰ পৰা ছাতিটোলৈকে চিন্তা কৰিছিলোঁ পেন কাগজ কলম সেইখিনিতো থাকিবই লগত আপোনালোকে দেখিছে যে এয়া বিকাশ ধৰাচোন অকণ এয়া মিল্টনৰ প্ৰত্যেকজন ছাত্ৰক একোটা বটল দিম ফ্লাক্স দিব পৰাকৈ নগ'ল এটা বটল দিম প্ৰত্যেকগৰাকী ছাত্ৰক এটা বটল দিম আৰু আপোনালোকে যদি চাই এয়া বহীবোৰ যিবোৰ আনিছোঁ আপোনালোকে চাওক এই যে কেমেল ব্ৰেণ্ডটো আপোনালোকে দেখিছিলে নে আগতে সৰুতে কেমেল ব্ৰেণ্ডৰ গোটেই বহীখিনি কেমেল ব্ৰেণ্ডৰ আনিছোঁ এয়া হয়তো কোনোবাখন ৰুল বহী কোনোবাটো প্লেইন বহী আৰু চাওক এইটোও বস্তু চিন্তা কৰিছোঁ যে ছবি আঁকিবলৈ ড্ৰয়িং বহি আনিছোঁ ইয়াতে গোটেইখিনি ড্ৰয়িং বহি আছে আৰু কথাখিনি এনেকৈ চিন্তা কৰিছোঁ যে ক্লাছ 1ৰ যিখন ড্ৰয়িং বহি সেই ড্ৰয়িং বহীখন আকৌ ক্লাছ 3খন বেলেগ মানে ছাইজৰ ডিফাৰেঞ্চ মানে এইটো কৰা নাই যে 5ৰ ড্ৰয়িং কৰা বহীখনো 1ৰ ল'ৰাটো সেইটোৱে ল'ব তেনেধৰণে ভবা নাই বা 1ত দিয়া বহীখনে 5ৱে ল'ব তেনেধৰণে ভবা নাই আৰু ইয়াতে এয়াও ড্ৰয়িং বহি আছে ইয়াতে পেন পেঞ্চিল পাৰ্টি গোটেই সামগ্ৰীখিনি আছে আৰু সকলোতকৈ ভাল লগা সকলোতকৈ বেছি টকা খৰচ হৈছে আচলতে স্কুলৰ বেগখিনিত এই গোটেই বস্তাবিলাক দেখিছে যে এই স্কুলৰ এই বস্তাবিলাকত আছে স্কুলৰ বেগ আৰু স্কুলৰ বেগটো এনেকুৱা ধৰণে চিন্তা কৰিছোঁ ক্লাছ 1ৰ স্কুলৰ বেগটো বেলেগ ক্লাছ 1ৰখিনি বেলেগ 2, 3খিনি বেলেগ 4, 5ৰখিনি বেলেগ মানে এনেধৰণে কথাটো পৰিকল্পনা কৰিছোঁ আৰু বস্তুখিনি বহুত ওজন আচলতে কাৰণ বহি চহীবিলাক আছে যে আৰু এই কথাখিনি আপোনালোকক মই দেখাবৰ কাৰণেহে এই ভিডিঅ'টো বনাব লগা হ'ল আৰু মনো গৈছে আপোনালোকক দেখাওঁ বুলি এইখিনি পেঞ্চিল বক্স চাওক ইয়াত আছে 252টা পেঞ্চিল বক্স ইয়াতে কিবা এটা ভৰাই থোৱাও আছে খেলা বস্তু পেঞ্চিল বক্সৰ পিছতে এয়া নমাব পৰা গৈছে এয়া দেখিছে এয়া বেগ আছে এয়া স্কুল বেগ আছে ইয়াতে মই আপোনালোকক দেখাওঁ ইয়াতে মাৰ্কাৰ মাৰি থোৱা আছে যে চাওক ন কিমান ডাঙৰ বস্তাটো ইয়াতে মাৰ্কাৰ মাৰি থোৱা আছে যে M90 পিচ মানে মিডিয়াম ছাইজৰ 90 পিচ বেগ আছে ইয়াতে সেইখিনিও মই কেনেকুৱা ধৰণৰ বেগ সেইবিলাক পিছত বাৰু দেখাম আৰু ছাতিবোৰ আপোনালোকে চাওক যে এয়া হৈছে ক্লাছ 1ৰ পৰা 2 ক্লাছ 1 আৰু 2ৰ ছাতি এনেধৰণৰ চাওক না কিমান ধুনীয়াকৈ চিন্তা কৰা হৈছে যে এইটো নহয় তাতকৈ সৰু যদি 2-4টা ল'ৰা ছোৱালী থাকে তাৰ কাৰণে এইটো হ'ব ছাতি আৰু ক্লাছ 1 আৰু 2ৰ যিটো ছাতি ক্লাছ 1, 2ৰ ছাতিখিনি ইয়াত আছে এইখিনি হৈছে ক্লাছ 1 আৰু 2ৰ ছাতি ক্লাছ 1 আৰু 2ৰ ছাতিখিনি আপোনালোকে চাওক যে কিমান ভাল পাব ল'ৰা ছোৱালীবিলাকে চাওক না কিমান ধুনীয়াকৈ মানে চিন্তা কৰিছোঁ ভালকৈ আপোনালোকে সহায় কৰিছে আৰু এই সহায়ৰ প্ৰতিটো অংশ মানে ছাত্ৰ ছাত্ৰীসকলক দিম বুলি ভাবিছোঁ আৰু মোৰো কিমান ভাল লাগিছে আপোনালোকে চাওকচোন ছোৱালীবিলাকে যেতিয়া এনেকুৱা বাৰ্বিক একোটা ছাতি ল'ব স্কুললৈ আহিব মই এইটো দেখাবলৈ বিচৰা নাই কেতিয়াও যে কোনোবা ছাত্ৰ ছাত্ৰীক সাহাৰ্য দিম সহায় কৰিম এইটো নহয় এয়া হৈছে মৰমৰ টোপোলা যে আমি নাজিৰালৈ যাম মৰমৰ টোপোলা দিম আৰু এয়াও তেনেধৰণে ছাতি ক্লাছ 1, 2ৰ ছাতি 1 আৰু 2ৰ কাৰণে যিখিনি ছাতি 4 আৰু 5ৰখিনি আকৌ ছাতি 3, 4, 5ৰ এইটো চোৱা নাই কিমান ধুনীয়া লাগিছে এয়া ছাতি কিমান ধুনীয়া ছাতি অনা হৈছে আৰু এতিয়া আপোনালোকক মই দেখাওঁ বিকাশ হেৰি দেখুৱাচোন এই আৰু বক্স আছে ছাতিৰ বক্স আছে এইটো দিয়াচোন সেয়া দিয়া আৰু এয়া হৈছে ক্লাছ 3, 4, 5ৰ কাৰণে যি ছাতি আনিছিলোঁ আপোনালোকে সেইখিনি দেখাওঁ যে ইয়াতো এইখিনি হৈছে প্ৰিণ্টেড ছাতি ধুনীয়া ছাতি আনিছোঁ আৰু এইখিনিও মানে বহুতেই ভাল পাব আপোনালোকে চাই এয়া ছাতি চাওক এয়া প্ৰতিটো ছাতিয়ে খুব ধুনীয়া এনেধৰণে আনিছোঁ মানে ক্লাছ 3, 4, 5ৰ ল'ৰা ছোৱালীসমূহৰ কাৰণে ছাতিটো কিছু বেলেগ আৰু ঠিক তেনেকৈ 1, 2ৰ কাৰণে বেলেগ সেইখিনি দেখাইছোঁ আৰু বাকী বহুত কিবাকিবি বস্তু আছে সেইখিনিও মই পিছত আপোনালোকক দেখাম আৰু এই বগা ডাঙৰ 3টা বস্তাত আছে বেগবিলাক আৰু কৈছোঁৱে যে বেগবিলাকৰ ছাইজ বেলেগ আপোনালোকক বেগবিলাক দেখাওঁ যে কেনেধৰণে বেগ অনা হৈছে টোটেল 252টা বেগ এই বেগটো হৈছে
সৰু একেবাৰে সৰুৰ পৰা দেখাওঁ যে সৰু সৰু ল'ৰা ছোৱালী যিখিনি ক্লাছ 1 আৰু 2 ক্লাছ 1 অকল ক্লাছ 1ৰ কাৰণে এনেধৰণৰ বেগ আনিছোঁ য'ত কাৰ্টুন কেৰেক্টাৰবিলাক আছে আপোনালোকে দেখিছেনে এইবিলাক মিকি মাউচ আছে ক'ৰবাতো ডৰেমন থাকিব এইবিলাক দেখিছেনে কিমান ধুনীয়া ধুনীয়া অনা হৈছে ক্লাছ 1ৰ বেগবিলাক আৰু সিহঁতেও খুব ভাল পাব ল'ৰা ছোৱালীবিলাকে সিহঁতেতো ল'ৰা ছোৱালীবিলাকে এনেকুৱাই বিচাৰে গতিকে কষ্ট কৰিছোঁ কষ্ট হৈছে বিচাৰোঁতে এইবিলাক ক্লাছ 1ৰ কাৰণে ক্লাছ 2 আৰু 3 ক্লাছ 2 আৰু 3ৰ কাৰণে এনেধৰণৰ বেগ ক্লাছ 2 3 চাওক এইটো এটা খুব ধুনীয়া বেগ অনা হৈছে এইটো ক্লাছ 2 আৰু 3ৰ কাৰণে তাৰপিছত ক্লাছ 4 আৰু 5ৰ কাৰণে অকণমান ডাঙৰ চাইজৰ বেগ এয়া হৈছে ক্লাছ 4 আৰু 5ৰ কাৰণে বেগ ইয়াত আছে 110 পিচ আৰু 90 পিচ আছে মিডিয়াম চাইজৰ মাজৰখিনি আৰু একেবাৰে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে আছে 52টা ক্লাছ 1ৰ বেগ আৰু তেনেধৰণে দিবলৈ চেষ্টা কৰিম আচলতে এই কথাটো কি জানে এই কথাটো মাজতে মই শুনিছিলোঁ মানে এইটো চোৱা না এইটো কিমান ধুনীয়া বেগ স্পাইডাৰমেন গতিকে ল'ৰা ছোৱালীবিলাকে খুবেই ভাল পাব দেই মই আশা কৰিছোঁ আৰু কষ্টটো তেতিয়াহে সাৰ্থক হ'ব যেতিয়া ল'ৰা ছোৱালীবিলাকৰ মুখত হাঁহি অকণমান দেখিম এয়া সকলোখিনি মৰমৰ টোপোলা আচলতে গতিকে আপোনালোকৰ সহায় অবিহনে এইখিনি সম্ভৱ নাছিলে আপোনালোকে যথেষ্টখিনি সহায় কৰিছে 10 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে দিব পৰালৈকে দিছে আৰু গোটেইখিনি টকা নহয় আচলতে কিছু টকা আৰু আমাৰ ফালৰ পৰাও মোৰ ফালৰ পৰাও গৈছে আৰু সেইখিনি মই কৈছিলোঁ আপোনালোকক যে যিমানখিনি আপোনালোকে দিয়ে তাৰ পৰা যিখিনি লাগিব সেইখিনি নিজৰ ফালৰ পৰা দিয়া হ'ব ইয়াতে প্ৰায় 1.5 লাখৰো অধিক সামগ্ৰী আছে গোটেই সামগ্ৰীখিনি আপোনালোকে চাওক আৰু যেতিয়া মই খুলিম আৰু এই বস্তাটো যেতিয়া খুলি দিম বহুত ডাঙৰ হৈ যাব ইয়াত চেপি চেপি বান্ধি দিছে কাৰণে এনেকুৱা হৈছে গতিকে এইখিনি দেখালোঁ আপোনালোকে কেনেকুৱা পাইছে জনাব সকলো ভালে থাকিব দেওবাৰে গৈ আছোঁ নাজিৰাত লগ পাম